মিছলীয়া বিজেপি মিছলীয়া যেহেতু আমাৰ ৩ ডিচেম্বৰ তাৰিখে আমাৰ যেহেতু ১০০ ঘণ্টীয়া অনশন আছিল, সেই অনশনস্থলীত আজি আমাৰ যিটো দেখা গৈছে যে অনশনস্থলীত ১০০ ঘণ্টা পাৰ হৈ গৈছে, কিন্তু এই অনশনস্থলীত চৰকাৰৰ পক্ষৰ পৰা কোনো ধৰণৰ এজন ব্যক্তি অহা নাই আমাক যে সন্মান দিব, সেইখিনি আমাক যে আজি অনশনকাৰীক যে এটা সন্মান দিব সেইখিনি ব্যক্তি এতিয়ালৈকে অহা নাই। কিন্তু সেই অনশনস্থলীৰ পৰা আমি এটা সিদ্ধান্ত লৈছোঁ যে আজি আমাৰ যেহেতু আমাক সন্মান দিয়া নাই, আমি এই অনশনস্থলীৰ পৰা আমি অনিৰ্দিষ্টকাললৈকে ৰেলপথ মানে কাৰ্যসূচী আমি হাতত লৈছোঁ। সেয়েহে আজি আমি এই ৰেলপথ প্ৰগ্ৰাম হাতত লোৱাৰ কাৰণে যিহেতু আমি সিদ্ধান্ত লৈছোঁ, কাৰণ যিহেতু বিগত আমাৰ দেখা যায় যে কোচাত দীৰ্ঘদিন ধৰি আমি আন্দোলন কৰি আহিছোঁ, আন্দোলন কৰি আমি আমাৰ প্ৰাপ্য অধিকাৰ আমি পোৱা নাই। দেখা যায় আমাৰ যিটো কেৰেলৰ জীৱন সিং ডাঙৰীয়া আৰু লগতে ডিএল ঘোষ ডাঙৰীয়াৰ লগত আমাৰ শান্তি চুক্তি সম্পূৰ্ণ হয়, কিন্তু শান্তি চুক্তি সম্পূৰ্ণ হয়, কিন্তু শান্তি চুক্তি এতিয়ালৈকে স্বাক্ষৰ হোৱা নাই। এতিয়ালৈকে আমাৰ কিয় আজি শান্তি চুক্তি আমাৰ এতিয়ালৈকে স্বাক্ষৰ হোৱা নাই? ৰেলপথ যিটো অৱৰোধ এইটো স্থগিত ৰখা হোৱা নাই। আমাৰ কেন্দ্ৰৰ নিৰ্দেশনা অনুযায়ী আমাৰ যিটো ভাৰত চৰকাৰে যিটো বাৰ্তা দিছে, এই বাৰ্তাটো 7 দিনৰ ভিতৰত আমাৰ যিটো কেএলঅ আৰু কেনৰ যিটো শান্তি চুক্তিৰ কাৰণে যিটো পিচ ৰেকৰ্ড, সেই পিচ ৰেকৰ্ডটো ফলপ্ৰসূ কৰিব। আৰু ফলপ্ৰসূ যদি 7 দিনৰ ভিতৰত নকৰে, তে পৰৱৰ্তী পৰ্যায়ত আমি ভাৰতীয় অৰ্থনীতিৰ মুদ্ৰাস্ফীতি, ৰেলপথ অৱৰোধ আৰু নেশ্যনেল হাইৱে এই দুটা কাৰ্যসূচী আমাৰ চলি যাব। আৰু সেইটোৰ কাৰণে আমি প্ৰশাসনৰ কোনো ধৰণৰ যিটো ভ্ৰূক্ষেপ নকৰাকৈ আমি গণতান্ত্ৰিকভাৱে আমি আগুৱাই যাম।